2019 চনৰ ডিচেম্বৰত যেতিয়া আফ্ৰিকান চেণ্ট্ৰৰে আহিলে সেই সময়ত মোৰ গোটেই গাহৰিখিনি মৰি থাকিলে। তেতিয়া আপোনাৰ মোটামুটি 55 লাখ মান টকা লোকচান ভাগিটো গৈছিলে, কিন্তু গ'লেও এতিয়াতো উপায় নাই। বৰ্তমান 450টা গাহৰি আছে। নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, মই আজি উপস্থিত আছোহি ধেমাজি মৰিথলত। ইয়াত আপোনালোকক আজি আমি দেখুৱাবলৈ চেষ্টা কৰিম ধেমাজি মৰিথলত জিতু গগৈয়ে কিদৰে গাহৰি পালন কৰি আছে আৰু গাহৰি পালন কৰি কেনেদৰে স্বাৱলম্বন হৈছে এই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমি তেওঁলোকৰ কথা পাতিম, গাহৰি পালন তেওঁ কেনেদৰে কৰি আছে আৰু কি কি জাতৰ গাহৰি পালন কৰি আছে। আমাৰ কৃষক যিসকল যুৱক যুৱতী আছে বা নিবনুৱা যুৱক যুৱতীসকল আছে, তেওঁলোকে কেনেদৰে গাহৰি পালন কৰিব পাৰে আৰু কৰি স্বাৱলম্বী হ'ব পাৰে, এই বিষয়ে মই আপোনালোকক আজি ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে, আমাৰ কেমেৰামেন পংকজ লাহনে আপোনালোকক দেখুৱাই আছে বিভিন্ন জাতৰ গাহৰি পুহিছে। আৰু ইয়াত তেওঁ 445টামান বৰ্তমান গাহৰি আছে আৰু খুব চাফাকৈ ৰাখিছে গঁৰালবিলাক দেই, যাতে বেমাৰ আজাৰ নহ'ব পাৰে। আপুনি মানে আমাৰ অসমীয়াত এষাৰ কথা আছে, ফু মাৰি ভাত খাব পৰাৰ দৰে এটা অৱস্থা জিতু গগৈ কৃষি ফাৰ্মখনত। আৰু ইমান চাফাকৈ ৰাখিছে আৰু মানে বহুত কৈছোঁ, মই পুনৰ কৈছোঁ, বহুত চাফাকৈ ৰাখিছে। ইয়াত আপোনাৰ গাহৰি গঁৰাল বুলিলে আমাৰ যেনেকুৱা এটা ধাৰণা হয়, কিন্তু সেই ধাৰণাটো আপুনি জিতু গগৈ ফাৰ্মলৈ আহিলে সেই ধাৰণাটো আপোনাৰ সলনি হ'ব। এই আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন বহুত মানে বৰ এটা ডাঙৰ গাহৰি, সৰু সুৰা নহয়। এনেকুৱা প্ৰায় 445টা গাহৰি আছে বুলি আমাক জিতু গগৈ জানিবলৈ দিছে। দৰ্শকসকল, আমি উপস্থিত আছোঁ জিতু গগৈ, আমাক আজি গাহৰি পালনৰ বিষয়ে দুটামান কথা ক'ব আৰু তেওঁ কি কাৰণে গাহৰি পালন কৰিবলৈ মন মেলিলে বা এনেকুৱা ধৰণৰ ইত্যাদি গাহৰি পালনৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম। দুটা বৰ্তমান আমাৰ গাহৰি ফাৰ্মখনত কিমান গাহৰি আছে? বৰ্তমান মোৰ ফাৰ্মত 450মান গাহৰি আছে। গাহৰি পালনৰ কথাত আপোনাৰ মনলৈ কেনেকৈ আহিল আৰু কেতিয়াবা এই বিষয়ে মানে গাহৰি পালনৰ আৰম্ভ কৰিলে? এই কথাটো মনলৈ আহিলে আপোনাৰ 2013 চনৰ লাষ্টত আৰু তেতিয়া মোৰ এখন গাড়ী আছিলে আৰু মই তেতিয়া নিজৰ ফাৰ্মৰ গাহৰি, ব্ৰইলাৰ তেনে কিবা কিবি মানে ভাড়া মাৰি তেতিয়া ভাবিলোঁ মই যে এই ব্যৱসায়টো মই নিজেও কৰিব পাৰোঁ সেইবুলি ভাবি তেতিয়া আৰম্ভণিতে দুটা গাহৰিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। মই দুটা গাহৰিলৈ পুহিলোঁ আৰু সেই গাহৰিকেইটা কাটিছে ভাবিলোঁ যে দুটা ইমান লোকচানৰ বেপাৰ নহয়। কিন্তু সেই সময়ত মই আচলতে আমাৰ নৰ্মেল যিটো দানা, তুঁহ ভাত ধৰক এনেই পেলনীয়া কিবা কিবি সেইবোৰ খুৱাই পুহিছিলোঁ। তাৰপিছত তেনেকৈ পুহি ভাবিলোঁ, লাষ্টত দেখিলোঁ যে এনেকৈ পুহি থাকিলেতো ইমানটো প্ৰফিট হ'ব লাগে আপোনাৰ ইমানটো নহয়। তাৰ কাৰণে তাৰপিছত মই অলপ কমাৰ্চিয়েল ফিল্ডৰ ওপৰত গুৰুত্ব দিলোঁ। তাৰপৰা গাহৰিও সেই দুটা বিক্ৰী কৰি কিনি তাৰপিছত 6টামান আনিলোঁ। তেনেকৈ বঢ়াই কিনি মানে 250মান গাহৰি হৈছিলে। তাৰপিছত তেনেকৈ পুহি থাকিলোঁ, ধুনীয়াকৈ বেমাৰটো চলি আছিলে। 2019 চনৰ ডিচেম্বৰত যেতিয়া আফ্ৰিকান চেণ্ট্ৰৰে আহিলে সেই সময়ত মোৰ গোটেই গাহৰিখিনি মৰি থাকিলে। 2019 ডিচেম্বৰত আৰম্ভ হৈ কিনি জানুৱাৰী আপোনাৰ 15 তাৰিখমানত টোটেলি শেষ হৈছে আৰু মৰি কিনি। তাৰপিছত জানুৱাৰী মাহৰ পৰা আপোনাৰ আগষ্টলৈকে মই অফ দিলোঁ ফাৰ্মখন টোটেলি। আকৌ আগষ্টৰ মানে 17 তাৰিখত আকৌ ষ্টাৰ্ট কৰিছোঁ 20 চনত। কিমানমান টকা লোকচান হৈছে মানে তেতিয়া আপোনাৰ মোটামুটি 55 লাখ মান টকা লোকচান। 55 লাখ টকা ভাগিৰ পিছত মনটো আপোনাৰ ভাগিব নাছিলে? ভাগিটো গৈছিলে, কিন্তু গ'লেও এতিয়াতো উপায় নাই, বেলেগ এটা বেপাৰো ল'ব নোৱাৰোঁ। এইটোকে ভৱিষ্যত হিচাপে ল'লোঁ যিহেতু, সেইটো কাৰণে আকৌ মানুহক বিষয়ে যিকোনো কাম এটা কৰিব নোৱাৰি। তাৰপিছত সেই 6 দিন গেপ দিয়াৰ পিছত মানে 7 মাহ দিন গেপ দিলোঁ আৰু 8 মাহত ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত আকৌ তেতিয়াও প্ৰথমতে 3টা গাহৰি আনিছোঁ। 3টা লগৰ ল'ৰা এজনৰ পৰা পিছলৈ গাহৰি পোৱালি 3টা কিনি মানে 55 লাখ আপোনাৰ লোকচান হোৱাৰ পিছত আপুনি 3টা গাহৰি লগৰ ল'ৰা আৰম্ভ কৰিছিল। আৰু বৰ্তমান 450টা গাহৰি আছে মানে সেই লগৰজনৰ পৰা পইচা লৈ 3টা পোৱালি কিনি আনিলোঁ। সেইকেইটা অনাৰ কেইদিনমানৰ পিছত আৰু মোৰ লগৰ এজন আছিলে, তেওঁৰ পৰা লোকেল পোৱালি ধৰক তেনেকৈ কিনি আকৌ আৰম্ভ কৰিলোঁ। এতিয়া এইটো পৰ্যায়ত আছে। বৰ্তমান আপোনাৰ কি জাতৰ গাহৰি আছে? বৰ্তমান মোৰ ওচৰত আপোনাৰ য়ৰ্কশ্বায়াৰ আছে, আছে, লাষ্ট ব্লেক আছে, ইউৰক আছে। এই গাহৰিবিলাক মানে আমাৰ থলুৱা
কি ধৰণৰ এই গাহৰি পুহিলে লাভ কি দিশত লাভৱান হ'ব যিটো আমাক মানে এনেকুৱা হয় আমি এতিয়া ব্যৱসায় ভিত্তিত কৰোঁ যিহেতু আমাৰ খৰচাটো বেছি থলুৱা পদ্ধতি গাহৰিবিলাক যিমান খোৱালেও সেই থলুৱা এটা ষ্টেজতে ডাঙৰ হয় হাইব্ৰিডটোক আপুনি যদি অলপ বেছি ভালকে খুৱাই সি মানে ছমাহত তাৰ গ্ৰথটো হয় আৰু ছমাহত আপুনি বিক্ৰী কৰিব পাৰে মানে এতিয়া লোকেল বা থলুৱাটো পুহিলে আপোনাৰ ছমাহৰ ঠাইত 8 মাহ বা 10 মাহ লাগিব সেইটো কাৰণে আমি সেই লোকেলৰ ওপৰত বেছি গুৰুত্ব নিদিওঁ আপুনি যিকেইটা জাতৰ মানে সেইকেইটা ছমাহত কিমান কেজি হ'ব পাৰে মানে ভালকৈ যদি খোৱা হয় যদি আমি যেনেদৰে পঢ়িছো আমাৰ নিচিনাকে যদি মানুহে গোটেইখিনি যোগান ধৰে তেতিয়া ছমাহত একদম গ্ৰান্ডি দি ক'ব পাৰি যে 1 কুইণ্টেল 30 কেজিটো 1.5 কুইণ্টেল মানে ছমাহত বৰ্তমান আপোনাৰ গাহৰি ফাৰ্মখনত আপুনি অকলে চানে আৰু কোনোবা মানুহ মানে বৰ্তমান মানুহ আছে মোৰ ফাৰ্মৰ ভিতৰত 2জন মানুহ থাকে তাৰপিছত বাহিৰত তেনেকে এতিয়া বৰ্তমান 14জন আছে গোটেই মানে প্ৰজেক্টটোৰ ভিতৰত আৰু এই 14জনৰ ভিতৰত মানে সিহঁতে গোটেইখিনি কাম কৰে আপোনাৰ থকা কামৰ মিস্ত্ৰী কামৰ পৰা ধৰক মাছৰ পৰা গাহৰিৰ পৰা মানে শাক পাচলিৰ পৰা যিকোনো সকলো কামতে সিহঁতে চবেই লাগে কোনোবা এজনে পঢ়া কাম কৰিছে সি আজি মাছৰ লগত কিবা কাম নকৰিব তেনেকুৱা কোনো মানে তেওঁলোকৰ দৰমহা হয় আপোনাৰ 10,000 পৰা ষ্টাৰ্ট আছে 17,000 লৈকে স্বাৱলম্বনৰ পথ গাহৰি পালন কেনেকুৱা হ'ব পাৰিব কাম কৰিবলৈ আগ্ৰহী তেওঁলোকে গাহৰি পালন কেনেকৈ স্বাৱলম্বনৰ পদ্ধতি কি দিশত লাভৱান হ'ব যদি কোনোবা মই নৱপ্ৰজন্মক এটাই মেছেজ দিব পাৰোঁ তেওঁলোকে যদি এই ব্যৱসায়টোৰ ওপৰত হয় কৰিবলৈ হেঁপাহ আছে তেতিয়া লোকচানৰ কোনো কথা নাথাকে খালি মই মোৰ আগত যিটো মানে লোকচান হৈ গ'ল সেইটোৰ পৰা যিটো শিকিলোঁ মানে গাহৰি ফাৰ্মৰ মেইন কথাটো হ'ল আপুনি যদি মানুহৰ পৰা বচাব পাৰে তেতিয়া সকলো সমস্যাৰ পৰা বচাব পাৰে মানে ধৰক আপোনাৰ যিকোনো সমস্যাবোৰ মানুহৰ লগতে আহে বৰ্তমান আপুনি যদি বায়ু চিকিৎসাটো কটকটীয়া কৰি ৰাখে কাম কৰি ৰাখে তেতিয়া ইমান সমস্যা নাহে আৰু আপোনাৰ ধৰক ফাৰ্মখন আপুনি ধুনীয়াকৈ বনালে তাৰ আপুনি গোটেইফালে যদি নেট চেট দি কিনে জীৱ জন্তুৰ লগতো কিছুমান সমস্যা থাকে এতিয়া ধৰক ক'ৰবাত গাহৰি চাহৰি যদি বেয়া কিবা বস্তু মৰি মেলি পৰি আছে গাহৰি চাহৰিবিলাকেতো লৈ কিনি মুখত লৈ গুচি আহে তেনেকৈ যিকোনো চৰাই চিৰিকটো সোমাব নোৱাৰাকৈ মানুহৰ প্ৰৱেশ যদি কম হয় তেতিয়া কিন্তু বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি মানে মানুহৰ প্ৰৱেশৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিছে মানে আমিতো যিকোনো মানুহৰ সোমোৱাৰ হেৰিটো নিদিওঁ ইয়াত যদি কোনোবা বিশেষ মানুহ ভিতৰলৈ আহিব তেওঁলোকে যিকোনো নিয়ম নীতি কৰি ল'ব লাগে ধৰক আপোনাৰ অহাৰ আগতে আমি চেনিটাইজাৰ কৰি লওঁ তেওঁলোকৰ বাহিৰত তাৰপিছত সেই জোতা চেণ্ডেল দি কিনে সেইটো চেঞ্জ কৰিব দিয়ে তেনেকৈ বিশেষ কিছুমান চিষ্টেম আছে সেইখিনি কৰাৰ পিছতহে ভিতৰলৈ অনা হয় আৰু যিবোৰ নতুন মানুহ আহে তেওঁলোকে এনেই চাব পাৰে কিন্তু যে গাহৰি গাত হওক বা এনেই ৱালবিলাকত হওক কাজ কৰিবলৈ দিয়া নহয় আপোনাৰ গাহৰি মানে উপাৰ্জন কেনেকুৱা ধৰণৰ হয় গাহৰি উপাৰ্জনটো মানে মোৰ এতিয়া মেইন উপাৰ্জনৰ পথ গাহৰিখিনিয়ে হৈ আছে গাহৰিখিনিৰ পৰাই মই বৰ্তমান মানে গোটেই কামখিনি চলাই থকা হৈছে আমাৰ ইয়াত এতিয়া কমাৰ্চিয়েল ফিজ খুৱাই কিনে যদি লেবাৰৰ ওপৰত যদি আপুনি নিৰ্ভৰ কৰি কিনি কৰিব পৰা হয় তেতিয়া বহু বেছি লাভ নহয় আপোনাৰ 20% থাকে আৰু তাতকৈ বেছি নহয় কিন্তু যদি কোনোবা মানে ব্যক্তিয়ে যদি গাহৰি দুটা পুহি কমাৰ্চিয়েল ফিজ খুৱাই কিনি পুহিব বিচাৰে তেওঁক মই সেইটো ছাজেশ্যন নিদিওঁ যে তেওঁ বহুত লাভ পাব বুলি ধৰক আপুনি 10,000 টকাত বিক্ৰী কৰিলে 2,000 টকা পাব দুটা গাহৰি যদি বিক্ৰী কৰে 20,000 টকাত ধৰক আপোনাৰ 4,000 টকা ইনকম হয় তাকো সেই গাহৰিকেইটাক নিৰ্দিষ্ট সময়ত ডাঙৰ কৰিব পাৰিব লাগিব আমি এতিয়া এটা বেষ্টত ধৰক 35টা বা 40টা গাহৰি উলিয়াই দিওঁ কাৰণে আমাৰ কিবা এটা মন গোটাইছে আৰু বিশেষকৈ মই পোৱালি বেপাৰটো বেছি কৰোঁ মোৰ ব্ৰিডিং ফাৰ্ম হয় পোৱালিটোত প্ৰফিটটো বেছি থাকে আপোনাৰ দুমহীয়া পোৱালিটো মই 6,000 পৰা ষ্টাৰ্ট আছে মোৰ 15,000 লাগে এতিয়া সেই 6,000 টকা যদি পোৱালিটো বিক্ৰী কৰি দিওঁ সি মাকৰ গাখীৰ খালে আৰু প্লাছ দানা বহুত বেছি টকা খাই পিনি নাযায় মানে সেইটো কাৰণে তাত প্ৰফিটৰ সংখ্যাটো বেছি হয় পোৱালি বিক্ৰী কৰিব পাৰিছে পোৱালিটোত লাভ পোৱালিটোত বিশেষ বেছি লাভ এটা পোৱালি মানে ডাঙৰ হ'বলৈ
কিমান দিন লাগে আৰু কিমান খৰচ পাতি কেনেকুৱা হয়? আমি মোটামুটি 6 মাহত বিক্ৰী কৰোঁ। গাহৰিটো 6 মাহতকৈ বেছি আমি নাৰাখোঁ আৰু। মানে পোৱালিটো ৰাখিলে পোৱালিৰ পৰা আমি নিজে 6 মাহত বিক্ৰী কৰোঁ আৰু গাহৰিটো। কিন্তু বেলেগে ধৰক নি কিনি যিখিনি মানুহে কৰে সেইখিনি অলপ টাইম লাগে ধৰক সিহঁতি দানাটো দিছে কিবা কৰে। আমি 6,000 টকাৰ যিটো পোৱালি বিক্ৰী কৰোঁ সেইটো আপোনাৰ 15 কেজিটো 22 কেজিৰ ভিতৰত পোৱালি দিওঁ। 15 কেজি পোৱালিটো আপোনাৰ ধৰক তেতিয়া খাচি কৰি কিনি 15 কেজিৰ পৰা আৰু যদি আপুনি 4 মাহ দিন ৰাখি দিয়ে আমি মোৰ ফাৰ্মত পোৱালি জগাৰ পৰা 6 মাহ কৰোঁ সেইটো কথা। এতিয়া এইবোৰ আপুনি যিবোৰ গাহৰি দেখিছে এইবোৰ অকল বয়স এতিয়া 3.5 মাহ। 3.5 মাহ সেইখিনি মানে 2.5 মাহ হৈছে। এইটো নাই খোৱা এইটো 6 মাহত বিক্ৰী কৰোঁ। পোৱালি সেই ভিতৰত আছে আপোনাৰ কাট দেখুৱাব মানে কি মানে পোৱালি যদি বিক্ৰী কৰিব লগা হয় মোক এটা এতিয়া পোৱালি লাগে পোৱালিটো মই কিনিবলৈ সেইটো কিমান মহীয়া প্ৰয়োজন? সেইটো আপোনাৰ 2 মাহ। সেইটো 2 মাহ। আমি মানে আপোনাৰ 50 ডেইজৰ 55ৰ ভিতৰত মানে মাকৰ পৰা উইন কৰি দিওঁ। তাৰপিছত অলপ দিন দানাটো খুৱাই কাষ্টমাৰক দিওঁ।